শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা সেন্সাস সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই সেন্সাস সম্পৰ্কে দুটা কথাৰ ওপৰত আলোচনা কৰিম। প্ৰথমটো হ'ল সেন্সাস হাউচ কেনেদৰে আমি চিনাক্ত কৰিম, দ্বিতীয়টো হ'ল পৰিয়াল কেনেদৰে চিনাক্ত কৰিম। আমি উদাহৰণসহ আমি ডিটেইলছত আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে লোকপিয়ল গৃহ বুলিলে কোনো এটা বিল্ডিং বা বিল্ডিঙৰ অংশক বুজায় যিটোক পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে আৰু যিটোৰ ওলোৱা আৰু সোমোৱাৰ বাবে এটা নিৰ্দিষ্ট এটা প্ৰৱেশদ্বাৰ থাকে। এনে ধৰণৰ লোকপিয়ল গৃহবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰা দেখা যায়। যেনেকুৱা আপোনালোকে যদি 7 নম্বৰ কুৱেশ্যনত ধুনীয়াকৈ উল্লেখ আছে যদি চাই আপোনালোকে যে 1 নম্বৰ অপশ্যনত আপোনালোকে দেখা পাব ৰেচিডেন্স, তাৰপিছত ৰেচিডেন্স কাম আদাৰ ইউজ, শ্বপ, অফিস, স্কুল, কলেজ 4 নম্বৰত, 5 নম্বৰত হোটেল, লজ, গেষ্ট হাউচ, 6 নম্বৰত দিছে হস্পিটেল, ডিসপেন্সাৰী এটসেট্ৰা, তাৰপিছত 7 নম্বৰত ফেক্টৰী, ৱৰ্কশ্বপ, ৱৰ্কশীট এটসেট্ৰা, তাৰপিছত 8 নম্বৰত প্লেস অফ ৱৰ্শ্বিপ, তাৰপিছত 9 নম্বৰ আদাৰ নন ৰেচিডেন্সিয়েল ইউজ আৰু একেবাৰে 0ত যদি আপোনালোকে চাই তেতিয়াহ'লে ভেকেন্ট বুলি উল্লেখ আছে। আমাৰ যি লোকপিয়ল গৃহ এই লোকপিয়ল গৃহবোৰ আমাৰ 7 নম্বৰ কুৱেশ্যনত যেনেকুৱা ধৰণে দিয়া আছে এই পাৰপাছত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। তো আহক আমি লোকপিয়ল গৃহৰ কেইটামান উদাহৰণ আমি চাওঁ যে আমি এটা বিল্ডিঙত প্ৰৱেশ কৰিলোঁ, প্ৰৱেশ কৰাৰ পিছত কেনেকুৱা ধৰণে আমি লোকপিয়ল গৃহ আৰু পৰিয়াল চিনাক্ত কৰিম। আমি এটা উদাহৰণ লৈছোঁ। 1 নম্বৰ উদাহৰণ চাব। আমি সাপোজ প্ৰথমটো আমাৰ HLBৰ প্ৰথমটো প্ৰিমাইসেছত আমি এনেদৰে প্ৰৱেশ কৰিলোঁ। এইটো আমাৰ ধৰক এটা প্ৰিমাইসেছ, এইটো আমাৰ এটা চৌহদ। এইটো চৌহদৰ ভিতৰত আমি প্ৰথম প্ৰৱেশ কৰিলোঁ আৰু চৌহদৰ ভিতৰত এনেকুৱা ধৰণৰ বিল্ডিং দেখা পালোঁ। এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ সেন্সাসৰ ভাষাত বিল্ডিং মানে কি। আমাৰ সেন্সাসৰ ভাষাত বিল্ডিং মানে হ'ল এখন গাঁথনি আৰু চাৰিবেৰ আৰু চালি থকা এখন অবয়ব, আৰু কেতিয়াবা ই একাধিক গাঁথনিও হ'ব পাৰে। আমি যেতিয়া এইটো বিল্ডিঙত প্ৰৱেশ কৰিলোঁ, এইটো প্ৰিমাইসত সোমোৱাৰ পিছত আমি এনেকুৱা ধৰণৰ ভিতৰত বিল্ডিঙৰ গাঁথনিবোৰ দেখা পালোঁ। এতিয়া আমি যেহেতু ধৰক এতে গৃহ হিচাপে আমি এইটো এটা গৃহ আমি দেখা পালোঁ, কিন্তু আমি প্ৰথমে গৈ কিনে নিজে ডিসাইড কৰিব নোৱাৰিম এই দুটা গৃহ আমাৰ কোনটো লোকপিয়ল গৃহ হ'ব নে নাই। এইটো আমি নিজে ডিসাইড কৰিব নোৱাৰোঁ। তো প্ৰথমে আমি সেই ঘৰৰ মুৰব্বীজনৰ লগত আমি কথা বতৰা পাতিব লাগিব। তো সেই ঘৰৰ মুৰব্বীজনক যেতিয়া আমি সুধিলোঁ যে মাতাৰ পিছত আমি সুধিলোঁ যে এই ঘৰটোত আপোনালোকে কোন থাকে, তেতিয়াহ'লে তেওঁ নিশ্চয় উত্তৰ দিব। তেওঁ উত্তৰ দিলে সাপোজ যে এই ঘৰটোত আমি দুজন বুঢ়া বুঢ়ী আৰু আমাৰ দুজন ল'ৰা একেলগে থাকোঁ আৰু একেলগে আমি এটা পৰিয়াল এটা কিটচেনতে আমি ৰন্ধা বঢ়া কৰি একে খৰচতে আমি খাওঁ। তেতিয়াহ'লে আমি সেই কথাখিনিৰ পৰা গম পালোঁ যে এইটো এটা পৰিয়াল হ'ব, হাউচ হোল্ড হ'ব, তেওঁলোকৰ হাউচ হোল্ড হ'ল 1, যিহেতু তেওঁলোকে এটা কিটচেনত খায়, দুজন মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী 4জন। তো এটা ঘৰতে থাকে, এইটো ঘৰতে তেওঁলোকে 4জন মানুহ থাকে আৰু তেওঁলোকে এটা কিটচেনত ৰান্ধি বাঢ়ি একে খৰচতে তেওঁলোকে খোৱা বোৱা কৰে। তেতিয়াহ'লে হাউচ হোল্ড আমি পালোঁ 1। কথা বতৰা পতাৰ আগত কিন্তু আমি ডিসাইড কৰিব নোৱাৰোঁ যে পৰিয়াল কিমানটা আছে আৰু সেন্সাস হাউচ কিমানটা আছে। এতিয়া আহিল আমাৰ সেন্সাস হাউচ। আমি পৰিয়াল গম পালোঁ যে এইটো ঘৰত হাউচ হোল্ড হ'ব এটা, যিহেতু তেওঁলোকে 4জন মানুহ একেলগে থাকে আৰু একেটা কিটচেনতে খায়, ৰান্ধি বাঢ়ি একেটা কিটচেনতে আৰু একেটা খৰচতে তেওঁলোকে খায়। এতিয়া কথা হ'ল তেতিয়া তেওঁলোকক আমি প্ৰশ্ন কৰিব লাগিব যে এইটো ঘৰত আপোনালোকে থাকে ঠিকে আছে, কিন্তু এই যে আৰু এটা ঘৰ আপোনালোকৰ দেখা পাইছোঁ এইটো ঘৰত আপোনালোকে কি কৰে। তেতিয়া যদি তেওঁলোকে উত্তৰ দিয়া নাই এইটো ঘৰত আমাৰ এজনী ছাগলী আছে, ছাগলীটো এইটো ঘৰত আমি ৰাখোঁ, তাৰ মানে ছাগলী যেহেতু ৰাখে তেতিয়াহ'লে এইটো এটা গোহালি বুলি আমি জানিম, এইটো এটা গোহালি। তেতিয়াহ'লে আপোনালোকে চাব যে আমি যদি গোহালিও আমি দেখা পাওঁ তেতিয়াহ'লে সেইটোৰো এটা সেন্সাস নাম্বাৰ আমি হাউচ নাম্বাৰ আমি দিব লাগিব। তেতিয়াহ'লে এইটো এটা সেন্সাস হাউচ এটা হ'ল আমাৰ, যিহেতু এইটো তেওঁলোকে থাকে। এইটো হ'ব আমাৰ ৰেচিডেন্স, এইটো হ'ব একৰ্ডিং টু দ্য 7 নম্বৰ কুৱেশ্যন, এইটো হ'ব আমাৰ ৰেচিডেন্স বাস কৰা ঘৰ। তাৰপিছত এইটো হ'ব আমাৰ নন ৰেচিডেন্সিয়েল ইউজ, নন ৰেচিডেন্সিয়েল আদাৰ ইউজ আমি এইটো ধৰিম। তেতিয়াহ'লে আমাৰ এইটো ঘৰত এইটো আমাৰ যিটো প্ৰিমাইসেছ এই প্ৰিমাইসেছত আমি দুটা সেন্সাস হাউচ আমি চিনাক্ত কৰিলোঁ। এইটো এটা সেন্সাস হাউচ আৰু এইটো এটা আমাৰ সেন্সাস হাউচ। মুঠ আমাৰ সেন্সাস হাউচ হ'ল 2টা। তো এনেকুৱা ধৰণে আমি সেন্সাস হাউচ চিনাক্ত কৰিব লাগিব। তাৰপিছত বাকী কুৱেশ্যনৰে যেতিয়া আহিব তেতিয়া বেলেগ সাপোজ ধৰক এইটো তেওঁলোকৰ ৰান্ধনি ঘৰটো কেনেকুৱা, তাৰপিছত তেওঁলোকৰ
টয়লেট কেনেকুৱা এই গোটেইখিনি ডিটেইলছ বাকী কুৱেশ্যনেৰীত আহি যাব আমি মাত্ৰ সেন্সাস হাউস আৰু আমাৰ হাউস হোল্ড চিনাক্ত কৰিব পাৰিলে আমি বাকী কুৱেশ্যনেৰীৰ ফালে আগবাঢ়ি যাব পাৰিম আমাৰ যেতিয়া 7 নম্বৰ কুৱেশ্যন পাৰ হৈ যাব বাকী কুৱেশ্যনেৰী লাহে লাহে আহি যাব এতিয়া আহিলো আমি দ্বিতীয়টো প্ৰিমাইসেছত আমি দ্বিতীয়টো চৌহদৰ ভিতৰত আমি প্ৰৱেশ কৰিলো এইটো আমাৰ 2 নম্বৰ প্ৰিমাইসেছ এইটো 2 নম্বৰ প্ৰিমাইসেছত যেতিয়া আমি প্ৰৱেশ কৰিম প্ৰৱেশ কৰাৰ পিছত আমি নিজে নিজে কিন্তু আনুমানিক হিচাপে আমি সেন্সাস হাউস আৰু পৰিয়াল চিনাক্ত কৰিব নোৱাৰিম তো আমি যেতিয়া 2 নম্বৰ চৌহদত প্ৰৱেশ কৰিলো প্ৰৱেশ কৰি ইয়াতে চাব বহুত কেইটা গৃহ আপোনালোকে দেখা পাইছে এইটো এটা এতিয়া কোন কিতাবা সেন্সাস হাউস হয় আৰু তেওঁলোকৰ সেন্সাস হাউস পৰা আমি কেনেদৰে ডিফাইন কৰিম হেতু আমাৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া আমি এইটো চৌহদত যেতিয়া আমি প্ৰৱেশ কৰিম প্ৰৱেশ কৰাৰ পিছত আমি এই ঘৰৰ যি মুৰব্বী থাকিব সেই মুৰব্বীজনক আমি মাতিম মাতাৰ পিছত তেওঁলোকৰ লগত অলপ কথা বতৰা পাতাৰ পিছত আমি ডিফাইন কৰিব পাৰিম কোনটো ইয়াৰে সেন্সাস হাউস হ'ব আৰু কোনটো নহয় তেতিয়া আমি যেতিয়া এই পৰিয়ালৰ মুৰব্বীজনক মাতিলে তেওঁক আমি প্ৰশ্ন কৰিম যে এইটো ঘৰত আপোনালোকে কোন কোন থাকে তেতিয়াহলে তেওঁলোকে নিশ্চয় উত্তৰ দিব তেওঁলোকে সাপোজ উত্তৰ দিলে যে এইটো ঘৰত এই প্ৰিমাইসেছৰ ভিতৰত আমি দুজন ভাই ককাই থাকো এইটো প্ৰিমাইসেছৰ ভিতৰত দুজন ভাই ককাই থাকে এতিয়া কথা হল তাৰ পিছৰটো প্ৰশ্ন আমি কৰিব লাগিব যে আপোনালোকে একেলগে ৰান্ধি বাঢ়ি খায় না বেলেগ বেলেগে ৰান্ধি বাঢ়ি খাইছে তেতিয়াহলে তেওঁলোকে যদি উত্তৰ দিয়ে সাপোজ তেওঁলোকে উত্তৰ দিলে যে নাই আমি দুইজন ভাই ককাই একেটা কিচেনৰ ভিতৰতে ৰান্ধি বাঢ়ি একেটা খৰচতে খাইছো একেটা কিচেনতে তেওঁলোকে একেটা খৰচত খায় তেতিয়াহলে আমি জানিম যে ইয়াতে পৰিয়াল হল হাউসহোল্ডৰ সংখ্যা হ'ব 1 পৰিয়াল এটা যেহেতু তেওঁলোকে দুজন ভাই ককাই থাকিলেও এটা কিচেনে ইউজ কৰে আৰু এটা খৰচতে তেওঁলোকে ৰান্ধি বাঢ়ি খাই আছে তো তেনেকুৱা ক্ষেত্ৰত আমি পৰিয়াল এটা বুলি আমি চিনাক্ত কৰিম পৰিয়াল যেতিয়া চিনাক্ত হল এতিয়া এটা পৰিয়ালে এটা ডেফিনেশ্যন এতিয়া চাব যে আমি সেন্সাস হাউস এটা পৰিয়ালে যদি একেটা পাৰপাছত দুটা বা তিনিটা গৃহ তেওঁলোকে ব্যৱহাৰ কৰে তেতিয়াহলে সেই দুইটা বা তিনিটা গৃহ একেলগে আমি এটা সেন্সাস হাউস বুলি চিনাক্ত কৰিব লাগিব এতিয়া চাব এই এটা গৃহ আৰু এই এটা গৃহ এই দুইটা গৃহ কিন্তু একেটা পাৰপাছতে এটা পৰিয়ালে ব্যৱহাৰ কৰি আছে এটো এটা পৰিয়াল হাউসহোল্ড 1 এই এটা পৰিয়ালে এই দুইটা ঘৰ তেওঁলোকে এটা পাৰপাছত তাৰ মানে থকাৰ কাৰণে ৰেসিডেন্সৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰি আছে তেতিয়ালে এই দুইটা মিলি আমি এটা সেন্সাস হাউস বুলি আমি চিনাক্ত কৰিম এটো এটা সেন্সাস হাউস এতিয়া এটা সেন্সাস হাউস গুচি গল তাৰ পিছত চাব বাকি যেকেটা আমি গৃহ দেখা পাইছো এইটো সাপোজ ধৰক এইটো গুহালিত গৰু আছে এইটো আমি নিশ্চয় দেখাৰ লগে লগে আমি চিনাক্ত কৰিব পাৰিম এইটো এটা গুহালি তো গুহালি যেতিয়া হ'ব তেতিয়া এইটো এটা সেন্সাস হাউস হ'ব তো এইটো প্ৰথম আমাৰ সেন্সাস হাউস 1 তাৰ পিছত এইটো আমাৰ হল সেন্সাস হাউস এইটো হ'ব আমাৰ 2 তাৰ পিছত চাব এইটো হল আমাৰ টয়লেট কিন্তু আমাৰ সেন্সাস হাউসৰ ভিতৰত নহয় টয়লেট কিচেন এইবিলাক কিন্তু আমাৰ সেন্সাস হাউসৰ ভিতৰত নপৰে তো এইটো আমি সেন্সাস হাউসৰ পৰা কাটি দিলো তাৰ পিছত চাব দুটা সেন্সাস হাউস পালো এইফালে এটা চাব এইটো গৃহত চাব গাড়ী থৈ দিছে তেওঁলোকে এইটো নিশ্চয় এটা গ্যাৰেজ হ'ব যেহেতু তেওঁলোকে গাড়ী থৈ দিছে তো এইটো এটা আমি সেন্সাস হাউস দিব লাগিব কিন্তু এইটো ৰেসিডেন্সিয়েল নহয় এইটো আদাৰ নন ৰেসিডেন্সিয়েল ইউজত আমি ক্লিক কৰিম কৰাৰ পিছত আমি যি লিখিব আহিব ড্ৰপ বক্সত তাতে আমি গ্যাৰেজ বুলি উল্লেখ কৰিম ঠিক সেইদৰে এইটো আমি আদাৰ নন ৰেসিডেন্সিয়েল ইউজ লিখি আমি যেতিয়া সেন্সাস হাউস আমি আমাৰ HLO এপত আমি এন্ট্ৰি কৰিম তেতিয়া এইটো আমি কি কৰিম গোহালি হিচাপে আমি উল্লেখ কৰিম শেড হিচাপে এটা ব্ৰেকেটত আমি তাতে যি ড্ৰপ বক্সত লিখিব আহিব আদাৰ ইউজ নন ৰেসিডেন্সিয়েল বুলি আমি তলত শেড হিচাপে গোহালি হিচাপে আমি উল্লেখ কৰিম তো এইটো ঘৰত এইটো প্ৰিমাইসেছৰ ভিতৰত আমি কি পালো তিনিটা সেন্সাস হাউস পালো প্ৰথম আমি এই দুইটা মিলি দুইটা যেহেতু এটা পৰিয়ালে একে পাৰপাছত ব্যৱহাৰ কৰি আছে তো এই দুইটা মিলি আমি এটা সেন্সাস হাউস পালো তাৰ পিছত 2 নম্বৰ পালো আমি গোহালি ঘৰ আৰু 3 নম্বৰ পালো আমি গ্যাৰেজ তো ইয়াতে হ'ব আমাৰ তিনিটা সেন্সাস হাউস তো ইয়াতে যদি আমি বিল্ডিং নাম্বাৰ দিব লাগে যেহেতু আমি আগৰ বিল্ডিঙত গুছি গলো আগৰ বিল্ডিঙত যদি আমি নম্বৰ দিব লাগিছিল তেতিয়া বিল্ডিঙৰ কথা মই আলোচনা কৰা নাই নম্বৰটো তো আমি তাতে যদি দিয়া আহিছো CN1 ব্ৰেকেটত দিছো ধৰক 2 তেতিয়ালে এইটো ঘৰত আমাৰ কি হ'ব CN
2 বিল্ডিং নাম্বাৰ 2 তাৰপিছত সেন্সাস হাউস আমি কেইটা পালো এই দুইটা মিলি এটা গ্যাৰেজত এটা গোহালিত এটা দি দিলে সেন্সাস হাউস হ'ব আমাৰ 3 তো এনেকুৱা ধৰণৰ আমি সেন্সাস হাউস চিনাক্ত কৰিম তাৰপিছত আন এটা উদাহৰণ লৈছো এতিয়া আমি 3 নম্বৰ প্ৰিমাইসেছত সোমালো এইটো আমাৰ 3 নম্বৰ চৌহদ 3 নম্বৰ চৌহদত সোমোৱাৰ লগে লগে এতে চাব আমি এইটো এটা বিল্ডিংৰ পাৰ্ট এইটো এটা তাৰপিছত এই গ্যাৰেজ এটা তিনিটা দেখা পালো কিন্তু আমি দেখাৰ লগে লগে আমি সেন্সাস হাউস বুলি এইবিলাকক ডিফাইন কৰিব নোৱাৰো আমি আগতে পৰিয়ালৰ মুৰব্বীৰ লগত কথা পাতিব লাগিব তো আমি এইটো প্ৰিমাইসেছত সোমোৱাৰ পিছত ইয়াৰে মানুহ এজনৰ লগ কৰিলো কৰাৰ পিছত তেওঁক আমি সুধিলো যে এইটো ঘৰত আপোনালোকে যেহেতু এটা প্ৰিমাইসেছ তো এটা প্ৰিমাইসেছৰ ভিতৰতে তো এইটো ঘৰত আপোনালোকে কোন কোন থাকে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে সাপোজ ধৰক উত্তৰ দিলে যে এইটো প্ৰিমাইসেছৰ ভিতৰত আমি দুজন ভাই ককাই থাকো কিন্তু কথা হ'ল আমি দুটা ঘৰতে বেলেগ বেলেগকে ৰান্ধি বাঢ়ি বেলেগ বেলেগ কিচেন ব্যৱহাৰ কৰি খাই আছো ধৰক এইটো ঘৰত সাপোজ ধৰক আমাৰ তিনিজন পৰিয়াল আছে আৰু এইটো ঘৰত আমাৰ মোৰ সৰু ভাইটিৰ তিনিজন পৰিয়াল থাকে তো আমি বেলেগ বেলেগকে ৰান্ধি বাঢ়ি খাই আছো ইও বেলেগকে খায় আৰু ময়ো বেলেগকে ৰান্ধি বাঢ়ি বেলেগ বেলেগ কিচেনত ব্যৱহাৰ কৰি আমি খাই আছো তো তেতিয়া আমি লগে লগে গম পাম যে এইটোত আমাৰ হাউস হোল্ড হ'ব আমাৰ 2 পৰিয়াল এইটোত এটা আমাৰ হাউস হোল্ড হ'ব এইটো হাউস হোল্ড 1 এইটো 1 নম্বৰ আৰু ইয়াতে আৰু এটা হাউস হোল্ড আমাৰ হ'ব এইটো এটা হাউস হোল্ড হ'ব এইটো 2 ইয়াতে দুটা হাউস হোল্ড আমি পালো এতিয়া দুটা হাউস হোল্ড আছে যেহেতু তেওঁলোকে বেলেগ বেলেগকে খাই আছে আৰু দুটা গৃহ আছে তো এতে চাব গৃহটোৰ কি আছে যেহেতু তেওঁলোকে দুটা পৰিয়ালে দুটা গৃহ ব্যৱহাৰ কৰি আছে প্ৰত্যেকটো পৰিয়ালৰ বাবে তেওঁলোকে এটা সেন্সাস হাউস পাব এতিয়া প্ৰথমটো পৰিয়াল যেহেতু তিনিজনে বাস কৰি আছে তেওঁলোকে বেলেগ বেলেগ কিচেন ব্যৱহাৰ কৰি আছে তিনিজনে বেলেগ কিচেন ব্যৱহাৰ কৰিছে বাকি তিনিজনে বেলেগ কিচেন ব্যৱহাৰ কৰি আছে তেও বেলেগকে খাই আছে তো দুটা হাউস হোল্ড আমি পালো তো দুটা হাউস হোল্ডত এতিয়া আমাৰ সেন্সাস হাউস কেইটা হ'ব চাব যেহেতু এই তিনিজন পৰিয়ালে এইটো গৃহ এটা নিজা কামত ব্যৱহাৰ কৰি আছে ৰেসিডেন্ট হিচাপে তো এইটো আমি যেটো আমাৰ 7 নম্বৰ কোৱেশ্যনেৰে থাকিব 7 নম্বৰ কোৱেশ্যনত আমি এইটো ৰেসিডেন্ট হিচাপে এটা পৰিয়ালৰ এটা হাউস হোল্ডৰ আমাৰ এটা সেন্সাস নাম্বাৰ হ'ব এইটো এটা সেন্সাস হাউস হ'ব আৰু এইটো যেহেতু তিনিজন পৰিয়ালে বেলেগকে খাই আছে বেলেগ কিচেন ইউজ কৰি বেলেগ ঘৰত তো এইটো এটা আমাৰ সেন্সাস হাউস হ'ব তো এইটো এটা এই দুইটা আমাৰ ইয়াতে দুটা সেন্সাস হাউস আমি ৰেসিডেন্ট হিচাপে পালো এতিয়া এখিনি আমাৰ যোৱাৰ পিছত বাকি এতিয়া আমাৰ যিবোৰ বিল্ডিংৰ পাৰ্ট আছে এইবোৰ আমি চাব লাগিব এতিয়া চাব এইটো এটা গ্যাৰেজ লিখা আছে এতে চাব এটা গাড়ীও আছে তো এইটো এটা কি হ'ব আমাৰ সেন্সাস হাউস হ'ব এইটো এটা আমাৰ সেন্সাস হাউস এইটো আমাৰ এইটো ঘৰৰ 3 নম্বৰ সেন্সাস হাউস যেহেতু আমাৰ সেন্সাস নাম্বাৰ হাউস নাম্বাৰবোৰ অটোমেটিক আমাৰ ইনক্ৰিজ হৈ গৈ থাকিব মই উদাহৰণ হিচাপে এইখিনি ধৰিছো এইটো ধৰক আমাৰ এইটো ঘৰৰ 3 নম্বৰ সেন্সাস হাউস এতিয়া এই দুটা সেন্সাস হাউস আৰু এইটো সেন্সাস হাউস বাকি সাপোজ ধৰক এইটো বাথৰুম আছে এইটো টয়লেট আছে যেহেতু বাথৰুম আৰু টয়লেট আমি সেন্সাস হাউসৰ ভিতৰত নধৰো কিন্তু যেতিয়া আমি বাকি কোৱেশ্যনেৰি যেতিয়া যাম তেতিয়া আমাৰ বহুত কেইটা কোৱেশ্যন এতে বাথৰুম আৰু টয়লেটৰ ওপৰত আহিব যে টয়লেট তেওঁলোকে শেয়াৰ কৰে এনে এটা পৰিয়ালে এক্সট্ৰাকে আছে তেনেকুৱা ধৰণৰ বহুত কোৱেশ্যনেৰি আহিব তেতিয়া আমি এইটো আমি দেখি আমি সেই কোৱেশ্যনবিলাকৰ এনসাৰ দিব পাৰিম তো এইটোত আমি পালো তিনিটা সেন্সাস হাউস তো আমি যেহেতু হেতু প্ৰথম বিল্ডিংত CN1 দ্বিতীয় বিল্ডিংত আমি CN2 এটোত আমি CN3 বুলি উল্লেখ কৰিম আৰু সেন্সাস হাউস কেইটা পালো এইটো আমি ব্ৰেকেটত এইটো যেহেতু ধৰক এইটো যদি প্ৰিমাইসেছৰ সন্মুখত গেট থাকে গেটৰ সন্মুখত বা মানুহে দেখাকে তেনেকুৱা এটা ঠাইত আমি এই সংখ্যাটো বিল্ডিংৰ নম্বৰটো আমি তাতে আমি লিখি দি আহিম তো এনেকুৱা ধৰণে আমি সেন্সাস হাউস তাৰ পিছত হাউসত আমি অতি সহজে চিনাক্ত কৰিব পাৰিম তো ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত